হেপী নিউ ইয়াৰ, নতুন বছৰ শুভেচ্ছা থাকিল সকলোকে। আশা কৰোঁ সকলে ভালে আছে, ভালে থাকিব আৰু এইটো বছৰো ভালে যাওক তাৰে কামনা কৰিলোঁ। চ' আপোনালোকৰ এই নতুন বছৰ তাকে কামনা কৰিলোঁ, চবৰ ভালে যাওক। চ' প্ৰাৰ্থনা কৰিলোঁ, মন্দিৰলৈ গৈ আহিলোঁ। ফটোটো লাগি আছে আপোনালোকে দেখিছে। চ' ভিডিঅ' বনোৱা নহ'ল বাৰু, টেম্পেললৈ মন্দিৰলৈ গ'লে বেছিভাগ ভিডিঅ' চিডিঅ' নবনাওঁ তেনেকৈ। চ' বাহিৰত এনেকুৱা আয়োজন কৰিছোঁ। চ' হেৰি নিজে বনাই পেলাই, তাৰপিছতে এইফালে মাংস আনিছোঁ 1 কেজিমান। তাৰপিছতে কমলা এটা লৈ লৈছোঁ, খাই ল'ম তাৰ আগত। তাৰপিছতে মাংসটো বনাম, আপোনাৰ ৰেচিপি দেখাম। এইবিলাক যোগাৰ কৰি দিছোঁ দেখিছে। আৰু এইফালে আপোনাৰ কবি চবি আছে, তাৰপিছতে এইফালে মটৰ, তাৰপিছতে পিঁয়াজ চিয়াজ আদা চাদা আনিম। চ' দেখাম আপোনালোকক, চাই লওক সম্পূৰ্ণ ভিডিঅ'টো। বাহিৰতে এনেকৈ আয়োজন কৰিছোঁ নতুন বছৰ বুলি নিজে, চ' খাম আৰু তেনেকুৱাকৈ। চ' চাই যাওক ভিডিঅ'টো দেই। আৰু বহুত ছাপোৰ্ট কৰিছে আপোনালোকে, থেংক ইউ বহুত বেছি থেংক ইউ দেই আপোনালোকক, থেংক ইউ। আপোনালোকে দেখিছে পিঁয়াজ আছে, ৰচুন জলকীয়া পূৰা পিচি দিলে। এইফালে মাংস আছে দেখিছে। কেৰাহীত তেল ঢালি ল'লোঁ আৰু এইফালে আলু ফ্ৰাই কৰি ল'লোঁ। তাৰপিছতে মটৰখিনি, পিঁয়াজ আছে, এইবিলাক ৰচুন পিচি থোৱা আছিলে। চ' এতিয়া আমি দিবলৈ যাওঁ তাত। গৰম হৈ গ'ল কেৰাহী, আপোনালোকে দেখিছে ধোঁৱা। পিঁয়াজ ৰচুন যিমানখিনি পিচি লোৱা আছিলে গোটেইখিনি এতিয়া দিয়া হ'ল। ইয়াত আপোনালোকৰ দেখিছে জুইৰ ওচৰত বেছিকৈ জ্বলিছে। চব অলপ কমাই দিব লাগিব দেই, কমাই দিওঁ। তাতে দেখিলে মাংস ইয়াত দি দিলে আপোনাৰ একদম ধুনীয়া ৰেচিপিটো চাই যাব, ধুনীয়াকৈ দি দিলোঁ। চ' অকণমান জ্বলিব দিছোঁ পিঁয়াজখিনি, অলপ ৰঙা টাইপ হৈ গ'লে। তাৰপিছতে চিকেন দিলে আপুনি দেখিছে ধুনীয়াকৈ একদম মজা দেখা যায় খাবলৈ। কেনেকুৱা লাগিছে আপোনালোকক, মুখত পানী ওলাই নাপাব। মই বনালে মানে প্ৰায় মানুহৰ পানী ওলায়েই আৰু চাওকচোন। সেয়াই চাই লওক আপোনালোকে, একদম হৈ আছে ধুনীয়াকৈ। তাৰপিছত লাষ্টৰ চাম চাই ল'ব কেনেকুৱা হ'ল, কেনেকুৱা দেই। চ' অকণমান ফাষ্ট ফৰৱাৰ্ড কৰি দিছোঁ, আপোনালোকে অকণমান প'ষ্ট কৰি চাই ল'ব কেনেকুৱা চিকেনটো হৈছে আৰু কালাৰটো উঠিছে, লাহে দেখিছে কেনেকৈ উঠিছে ক'বচোন। আৰু গেছ আছে একচুৱেলি, কিন্তু আজি 1 জানুৱাৰী বুলি অকণমান জুইশালত জ্বলাই পেলাই বনাই নিজে খাইছোঁ আৰু ৰেচিপিটো কেনেকৈ লাগিছে মানে ক'ম আপোনাক লাষ্টলৈকে। আৰু মানে একচুৱেলি বহুত ভাল লাগিলে মানে দেই মোৰ টেষ্টটো চিকেনৰ। চ' দেখিছে কালাৰ উঠি গৈ আছে। চ' এয়া দেখিছে কিমান ধুনীয়া কালাৰ উঠিলে, একদম স্পেচিয়েল। আৰু অলপ পানী দি দিম, তাৰপিছত মটৰ দিম। এতিয়া প্ৰথম ভাজি লৈছোঁ গোটেইখিনি চিকেন, পূৰা সিজিব দি লৈছোঁ। সিজাৰ পিছত তাৰপিছত আলুখিনি দিম। তাৰপিছত আলুখিনি পিছত দিয়াৰ পিছত গৰম পানী অলপ দিম, তাৰপিছত মটৰ দিম। চ' চাওক আপোনালোকে দেখিছে কিমান ফাষ্ট ফৰৱাৰ্ড কৰি দিলোঁ। চ' এইখিনি তেল হয় দেই, পানী দিয়া নাই এতিয়ালৈকে বৰ্তমানলৈকে। তেলখিনি উতলি আছে। চ' চব কেনেকুৱা লাগিছে আপোনালোকক, এমি লাগিছে নাই বাৰু? চ' এতিয়া আলু দিম অলপ দেৰি পিছত। চব আলুখিনি দিম, তাৰপিছত গৰম পানী দিম। এইখিনি আলু দিলোঁ, তাৰপিছত গৰম পানী দিছোঁ অলপ। চ' নিমখ দিয়া নাছিলোঁ, লাষ্টত নিমখখিনি দিলোঁ, মছলা দিলোঁ। তাৰপিছতে মটৰখিনি দি দিলোঁ। মটৰ যিখিনি পিচ মানে গ্ৰীণ পিচখিনি সেই বাকলি গুচাই থৈছিলোঁ সেইখিনি দিলোঁ। চ' অকণমান মিঠা লাগিবলৈ। চ' একদম বহুত টেষ্টি হৈছে দেই, কালাৰটো চাবলগীয়া একদম মানে। আৰু খায়ো বহুত ভাল লাগিলে, টেষ্টি ইয়ামি চিকেন। ফাইনেলি একদম হৈ গ'ল চিকেন ৰেডি। পানী চানী জল দি পেলাই তেজপাত দি পেলাই ৰেডি হৈ গ'ল। মজাকৈ এতিয়া উঠাই দিওঁ আমি নমাওঁ। গাজৰ, বন্ধাকবি আৰু আদা পিঁয়াজ দিলোঁ, চালাড বনাইছোঁ সৰু পিচেছ চপিং কৰি পেলাই। দেন ডাঙৰ তিয়ঁহ কাটি পেলাই চালাডখিনি বনালোঁ। চ' এয়াই ফাইনেল আছিলে গোটেইখিনি। চ' ফাইনেল থালিটো দেখিছে আপোনালোকে, এয়া দেখিছিলে এইখিনি বস্তু। চ' কেনেকুৱা লাগিলে জনাব, ভিলগটো